অসম আন্দোলনৰ পিছত জন্ম লাভ কৰা অগপ দলটো আচলতে এণ্টি ট্ৰাইবেল এটা পাৰ্টি, এণ্টি ট্ৰাইবেল পলিটিকেল পাৰ্টি। আৰু যাৰ কাৰণে তেখেতসকলে এক্সিষ্টিং ট্ৰাইবেলৰ কথাটো তেওঁলোকে কোনোদিনাখনেই চিন্তা নকৰে, ট্ৰাইবেলৰ কথা চিন্তা নকৰে। প্লাছ এই যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ফলত আমাৰ যে আমি ক্ষতিগ্ৰস্ত হ'ম, সেইটোক লৈ তেওঁলোকৰ কোনো ধৰণৰ অনুকম্পা নাই। আৰু সেইটো ৰিফ্লেক্ট হৈছে ৰাজ্যসভাত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই টেটু ফালিত তাত চিঞৰি পেলাই 6 জনগোষ্ঠীক এছটিকৰণ কৰিব লাগে বুলি তেওঁ দাবী উত্থাপন কৰিছে। কিন্তু এট দি ছেইম টাইম বৰ্তমানৰ ট্ৰাইবেলক প্ৰটেক্ট কৰিব লাগে, বৰ্তমানৰ ট্ৰাইবেলৰ সাংবিধানিক ন্যূনতম অধিকাৰখিনি সুৰক্ষিত কৰি ৰাখিব লাগিব, এই লাইনটো তেওঁ কিন্তু কোৱা নাই। অসম গণ পৰিষদ দলটোক আমি দেখিছোঁ যে তেওঁলোক ট্ৰাইবেলৰ স্বাৰ্থত কোনো কামেই কৰা নাই। তেওঁলোকৰ ভুলৰ বাবেই বড়ো মুভমেণ্ট হৈছিলে, বড়ো আন্দোলনটো, ডিভাইড আছাম 50-50 আন্দোলনটো প্ৰফুল্ল মহন্ত, ভৃগু কুমাৰ ফুকন বা বৃন্দাবন গোস্বামী ডাঙৰীয়াৰ কাৰণেই বড়ো মুভমেণ্টটো হৈছিল। উপেন ব্ৰহ্ম ডাঙৰীয়াক আলোচনালৈ মাতি ছেফটি পিনৰ বিজনেছৰ কথা কোৱা পাৰ্টি, প্ৰফুল্ল মহন্ত ডাঙৰীয়া নিজে থাকিম বুলি এডুকেশ্যন মিনিষ্টাৰৰ লগত আলোচনাত বৈঠকত বহোৱা এটা পাৰ্টি। গুৰুত্ব নিদিয়াৰ কাৰণে বড়ো মুভমেণ্টটো প্ৰথমত 100টা ডিমাণ্ড কৰিছিলে, তাত কোনো পলিটিকেল ডিমাণ্ড নাছিল, চব ছ'চিঅ' কালচাৰেল, ইকনমিকেল, এডুকেশ্যনেল ডিমাণ্ড আছিল। ময়ো আছিলোঁ এপছুত তেতিয়া। কিন্তু অগপ দলে সেই দাবীসমূহ গুৰুত্ব প্ৰদান নকৰিলে। আৰু তেতিয়াই গুৰুত্ব প্ৰদান কৰি সৰু সৰু দাবীবোৰ পূৰণ কৰি দিয়া হ'লে আজি বড়োলেণ্ড নজ্বলিলে হয়, 5000 শ্বহীদ নহ'লহেঁতেন। কিন্তু অগপ চৰকাৰে তেতিয়া এই বিষয়টো গুৰুত্বই প্ৰদান নকৰিলে, বড়ো মুভমেণ্টক গুৰুত্ব প্ৰদান নকৰিলেই, বৰঞ্চ সেই আন্দোলনটোক ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বুলি পুলিচ মিলিটাৰী লগাই সেইটো দমন কৰিব খুজিলে, য'ত নেকি বিষমুৰি ভূমিকাত 10 গৰাকী বৃদ্ধা বনিতা নাবালিকাক গণধৰ্ষণ কৰাইছিলে এই দলটোৱে। তেতিয়া টোটেলি এণ্টি ট্ৰাইবেল পাৰ্টি। সেই DNA এতিয়াও আছে, তেওঁলোক 6 জনগোষ্ঠীৰ ফেভাৰত আছে, এইটো থাকক, কোনো কথা নাই। কিন্তু আমাৰতো প্ৰটেক্ট হ'ব লাগে নে নালাগে, এই কথাটো তেওঁ অতুল বৰা ডাঙৰীয়াই ক'ব লাগে নে নালাগে, বা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ক'ব লাগে নে নালাগে। পক্ষপাতিত্বমূলক আচৰণ তেওঁলোকে কৰিছে, সেইটোত আমি দুৰ্ভাগ্যজনক বুলি কৈছোঁ।